আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহু। ইছলাম দৰদী মা ভনী ভাইসকল, আল্লাহ তাবাৰকা তাআলাৰ ওচৰত আকৌ আপোনালোকৰ ওচৰত এবাৰ আহিছোঁ। আপোনালোকক মই কিছু আল্লাহ ৰছুলৰ বাণী শুনাম বুলি কেইটামান ভিডিঅ' কৰিছোঁ, আপোনালোকে নিশ্চয় শুনিছে। আৰু আমাৰ এইটো কৰ্তব্য, যিখিনি জানো বেলেগক কোৱাটো। যিয়ে নহওক, কিছু নামাজৰ আলোচনা কৰিলোঁ। আজি ভাবিছোঁ দুৰুদ শৰীফ আৰু আল্লাহ জিকিৰ কিছু আমি আলোচনা কৰোঁ। আমি সকলোৱে জ্ঞাত, সকলোৱে জানো আল্লাহক ইয়াদ কৰিব লাগে, আল্লাহৰ স্মৰণ কৰিব লাগে। কিন্তু আমি কেইজনে কৰিছোঁ? আল্লাহ তাবাৰকা তাআলাৰ ওচৰত আমি এতিয়া দোৱা কৰোঁ যাতে আল্লাহ তাআলা আমাৰ হয়, আমি যাতে আল্লাহ তাআলাৰ হ'ব পাৰোঁ। মেইন উদ্দেশ্য এইটো। এতিয়া আল্লাহ তাআলাৰ ওচৰীয়া আমি হ'ব পৰা নাই, নোহোৱাৰ কাৰণে আল্লাহ আমাৰ ওচৰীয়া হোৱা নাই। আমি হ'লেহে আল্লাহ তাবাৰকা তাআলাই আমাৰ ওচৰীয়া হ'ব। আল্লাহ তাবাৰকা তাআলাই কোৰআন শৰীফত কয়, ফাজকুৰুনি আযকুৰুকুম ৱাশকুৰুলি ওয়ালা তাকফুৰুন। তোমালোকে মোৰ শুকৰিয়া আদায় কৰা, ফাজকুৰুনি আযকুৰুকুম ৱাশকুৰুলি ওয়ালা তাকফুৰুন। তোমালোকে মোৰ শুকৰিয়া আদায় কৰা, মই তোমালোকৰ শুকৰিয়া আদায় কৰিম। আল্লাহৰ শুকৰিয়া কেনেকৈ আদায় কৰিম? যেতিয়া আল্লাহৰ শুকৰিয়া আদায় কৰিম, তেতিয়াহে আল্লাহ তাবাৰকা তাআলাই আমাৰ শুকৰিয়া আদায় কৰিব। আল্লাহ তাআলাই কৈছে, তোমালোকে মোক ইয়াদ কৰা, মই তোমালোকক ইয়াদ কৰিম। এতিয়া আল্লাহক কেনেকৈ ইয়াদ কৰিম? আমি আল্লাহৰ জিকিৰ কৰি আল্লাহক ইয়াদ কৰিম, নামাজ পঢ়ি আল্লাহক ইয়াদ কৰিম, কোৰআন শৰীফ তেলাওয়াত কৰি আল্লাহক ইয়াদ কৰিম, সত্যত চলি আল্লাহক ইয়াদ কৰিব লাগিব, বেছি বেছি দুৰুদ শৰীফ পঢ়ি আল্লাহক ইয়াদ কৰিব লাগিব। গতিকে আমি দুৰুদ শৰীফটো বেছি বেছি পঢ়িব লাগে। মা ভনী ভাইসকল, আমি দুৰুদ শৰীফটো কিমান ফজাইল আছে, কিমান শ্ৰেষ্ঠ। দুৰুদ শৰীফ আমি যেতিয়াই তেতিয়াই আপুনি পঢ়িব পাৰে। আপুনি ঘৰত বহি দুৰুদ শৰীফ পঢ়িব পাৰে, আপুনি দোকানত বহিও দুৰুদ শৰীফ পঢ়িব পাৰে, আপুনি ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও দুৰুদ শৰীফটো পঢ়িব পাৰে। দুৰুদ শৰীফ যিমানে পঢ়িব, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায়, যিয়ে নেকি মোৰ ওপৰত এবাৰ দুৰুদ শৰীফ পঢ়িলে আল্লাহ তাআলাই সেইজন ব্যক্তিৰ ওপৰত 10টা ৰহমত বৰ্ষণ কৰে। সুবহানাল্লাহ। আৰু দুৰুদ শৰীফ যদি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায়, যিয়ে নেকি আল্লাহ তাআলাই কয়, মোৰ ওপৰত যিয়ে দুৰুদ শৰীফ এবাৰ পঢ়িব, মই 10টা গুনাহ সেইজন ব্যক্তিক মাফ কৰি দিওঁ, 10খন দৰজা তেখেতৰ বুলন্দি কৰি দিওঁ। আল্লাহ তাবাৰকা তাআলাই দুৰুদ শৰীফৰ ইমান ফজিলত ৰাখিছে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায়, কিয়ামতৰ দিনাখন মোৰ ওচৰীয়া সেইসকল হ'ব যিসকলে দুনিয়াত থকাৰ অৱস্থাত মোৰ ওপৰত বেছি বেছি দুৰুদ শৰীফ পঢ়িছিলে। সেই গতিকে দুৰুদ শৰীফ পঢ়িবৰ কাৰণে বখিল কৰিব নালাগে। আমি বহুতে আজি দুৰুদ শৰীফ পঢ়িব টান পাওঁ। দুৰুদ শৰীফ পঢ়িলে বেদাত বুলি কওঁ, দুৰুদ শৰীফ পঢ়িলে শিৰক বুলি কওঁ। আল্লাহ তাবাৰকা তাআলাই আমাক হুকুম কৰিছে, ইয়া আইয়ুহাল্লাযিনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। এই ইমানদাৰ বান্দাসকল, তোমালোকে মোৰ ওপৰত বেছি বেছি দুৰুদ ও সালাম পাঠ কৰা। আল্লাহ তাআলাৰ হুকুম। আল্লাহ তাআলাই নামাজৰ হুকুম কৰিছে, কিন্তু নামাজ পঢ়া নাই। আল্লাহ তাআলাই ৰোজাৰ হুকুম কৰিছে, কিন্তু ৰোজা ৰখা নাই। আল্লাহ তাআলাই হজৰ হুকুম কৰিছে, কিন্তু আল্লাহ তাআলাই হজ কৰা নাই। বিভিন্ন ধৰণৰ আল্লাহ তাআলাই ফৰজ আমাৰ কাৰণে কৰিছে, কিন্তু আল্লাহ তাআলাই হুকুমহে কৰিছে, পঢ়িবহে দিছে, কিন্তু আল্লাহ তাবাৰকা তাআলাই কৰা নাই। কিন্তু যেতিয়া দুৰুদ শৰীফৰ কথা আহিছে, আল্লাহ তাআলাই কয়, হে ইমানদাৰ বান্দাসকল, মই দুৰুদ শৰীফ পঢ়োঁ, তোমালোকে দুৰুদ শৰীফ পঢ়া। আল্লাহ তাআলাই কৈছে, দুৰুদ শৰীফৰ নম্বৰ যেতিয়া আহিছে, আল্লাহ নিজে পঢ়ে, পঢ়ি আমাকো হুকুম কৰিছে। আৰু আল্লাহৰ ফেৰেশতাসকলে আল্লাহ তাবাৰকা তাআলাৰ ওপৰত দুৰুদ শৰীফ পঢ়ে। ইন্নাল্লাহা ওয়া মালাইকাতাহু, নিশ্চয় আল্লাহ আৰু আল্লাহৰ ফেৰেশতাসকলে কাৰ ওপৰত দুৰুদ শৰীফ পঢ়ে? আল্লাহ তাবাৰকা তাআলাই। ইয়া আইয়ুহাল্লাযিনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। তোমালোকে হে ইমানদাৰ বান্দাসকল, মোৰ ওপৰত তোমালোকে বেছি বেছি দুৰুদ ও সালাম পাঠ কৰা। আল্লাহ দুৰুদ শৰীফ পঢ়ে, ফেৰেশতাসকলে পঢ়ে, গতিকে আমাকো দুৰুদ শৰীফ পঢ়িবৰ কাৰণে হুকুম কৰিছে। নিশ্চয় আমি দুৰুদ শৰীফ বেছি বেছি পঢ়িব লাগিব। দুৰুদ শৰীফ পঢ়িলে আল্লাহ তাবাৰকা তাআলা আমাৰ ওচৰীয়া হৈ যাব। দুৰুদ শৰীফ পঢ়িলে দয়াৰ নবীৰ শাফাত আমালোকৰ হকদাৰ হৈ যাব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসত ফৰমায়, যিসকল ব্যক্তিয়ে দুনিয়াত থকাৰ অৱস্থাত মোৰ ওপৰত বেছি বেছি দুৰুদ শৰীফ পঢ়িছিলে, সেইসকল ব্যক্তিক কিয়ামতৰ দিনা মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শাফাত কৰিব। সুবহানাল্লাহ। আল্লাহৰ নবীৰ মহব্বত জাগি যায়। আল্লাহৰ নবীৰ প্ৰেমী যদি আপোনাৰ আনিব খোজা, আল্লাহৰ নবীৰ ইশ্ক হ'ব খোজা, আল্লাহৰ নবীৰ যদি আপুনি আল্লাহৰ নবীৰ হ'ব খোজা, তেনেহ'লে আপুনি কি কৰিব লাগিব? দুৰুদ শৰীফ বেছি বেছি পঢ়িব লাগিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসত ফৰমায়, তোমালোকে যি প্ৰান্ততে পৃথিৱী নাথাকক কিয়, তোমালোকে ভাৰতবৰ্ষক নহওক, তোমালোকে আমেৰিকা, আফ্ৰিকা, মালয়েছিয়া, যি নহওক, যি প্ৰান্তত থাকক, আল্লাহ তাবাৰকা তাআলাৰ হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যদি দুৰুদ শৰীফ পঢ়া যায়, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায়, মই নিজ খবৰৰ পৰা মই সেই দুৰুদ শৰীফ শুনো, আৰু সেই দুৰুদ শৰীফ পঢ়ি সেইসকল ব্যক্তিও ফেৰেশতাই মোক সেই দুৰুদ শৰীফ নিয়ে মোৰ কবৰে আনোৱাৰত পহুচাই দিয়ে, আৰু মই সেই দুৰুদ শৰীফ নিজে শুনো বুলি কৈছে। সুবহানাল্লাহ। আমি দুৰুদ শৰীফ পঢ়িলে, আল্লাহ নবী মদিনাত শুই আছে, আমি ইয়াৰ পৰা দুৰুদ শৰীফ পঢ়িলে দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাৰ পৰা শুনি পায়। এইটো দুৰুদ শৰীফ পঢ়িব আৰু বেছি বেছি জিকিৰ কৰিব। জিকিৰ কৰিলে আপোনাৰ কলবটো চাফা হৈ যায়, জিকিৰ কৰিলে দিলটো পৰিষ্কাৰ হৈ যায়। আমাৰ দিলত আজি মামৰ ধৰিছে, দিলটো আমাৰ গুনাহত আৱৰি আছে, গীবত, চুগলিখোৰ, পৰনিন্দা, বিভিন্ন চুগলিখোৰ, সুদ, হাৰাম, হালাল আমাৰ কোনো চিন নাই। এনেকৈ খাইছোঁ লৈছোঁ, আমাৰ দিলটো মৰি গৈছে, দিল মুৰ্দা হৈ গৈছে।
আমি আল্লাহৰ জিকিৰ কৰিলে বেয়া লাগিব, কোৰাণ কৰিলে বেয়া লাগিব, নমাজ পঢ়িবৰ কাৰণে বেয়া লাগিব, কাৰণ দিলটো মুৰ্দা হৈ গৈছে। দিলটো জিন্দা কৰিব লাগে কাৰণে কি কৰিব লাগে? আপুনি আল্লাহৰ জিকিৰ কৰিব লাগে। দিলত এইবাৰ মামৰি লাগিছে, দিলটো পৰিষ্কাৰ কৰিব লাগিলে আপুনি কি কৰিব লাগিব? আল্লাহৰ জিকিৰ কৰি কৰি আপুনি দিলটো পৰিষ্কাৰ কৰিব লাগিব। আপোনাৰ শৰীৰত যদি কিবা নাপাক বস্তু লাগি যায়, আপুনি চাবোন মাৰি থ'ব, আপোনাৰ শৰীৰটো পবিত্ৰ হৈ যাব। আপোনাৰ কাপোৰত যদি কিবা লেতেৰা বস্তু নাপাক বস্তু লাগি যায়, আপোনাৰ কাপোৰ ধুই দিলে চাফা হৈ যাব। কিন্তু দিলটো, আপোনাৰ অন্তৰখন, আপোনাৰ দিলটো কেনেকৈ পৰিষ্কাৰ হ'ব? আল্লাহ তাবাৰাকা তাআলাই কয়, আলা বিজিক্ৰিল্লাহি তাতমাইন্নুল কুলুব, আল্লাহৰ জিকিৰৰ দ্বাৰা দিল মুতমাইন হৈ যায়, দিল পৰিষ্কাৰ হৈ যায়। সুবহানাল্লাহ। দিলটো পৰিষ্কাৰ কৰিহে ইবাদত কৰিলে ইবাদত হ'ব। দিলটো পৰিষ্কাৰ কৰিহে নামাজ পঢ়িলে নামাজ হ'ব। দিলত বিভিন্ন ধৰণৰ, মনত বিভিন্ন ধৰণৰ বেয়া ভাৱ লৈ, কুচিন্তা কুদৃষ্টি কৰি যদি আমি ইবাদত বন্দেগী কৰোঁ, নামাজ পঢ়োঁ, ৰোজা ৰাখোঁ, কিন্তু আল্লাহ তাবাৰাকা তাআলাই সেই নামাজ, সেই ৰোজা, সেই আপোনাৰ দান বৰঙণি, সেই আপোনাৰ নেক কৰ্ম আল্লাহ তাবাৰাকা তাআলাই কবুল কৰি নলয়। কিয়নো আল্লাহ তাবাৰাকা তাআলাই প্ৰথমতে আপুনি দিলটো পৰিষ্কাৰ কৰি ল'ব লাগিব। অন্তৰখন পৰিষ্কাৰ কৰিহে নামাজ পঢ়িলে আল্লাহ তাবাৰাকা তাআলাই আমাৰ ইবাদত বন্দেগী ৰব্বুল আলমিনৰ ওচৰত কবুল কৰিব। সেই গতিকে নামাজ পঢ়াৰ আগতে আপুনি দিলটো পৰিষ্কাৰ কৰি ল'ব, দিলটো পবিত্ৰ কৰি ল'ব, অন্তৰখন পৰিষ্কাৰ কৰিবলৈ কাৰো ওপৰত বেয়া ভাৱ নাৰাখিব, কাকো বেয়াকৈ নক'ব, কাকো গালি নাপাৰিব, আপুনি হালাল বস্তু খাব, হাৰাম লোকমাৰ পৰা আপুনি বাচক। চকুৰ দৃষ্টি আপুনি বেলেগৰ ফালে, তলৰ ফালে চাই চলিব, বেয়া পথত আপুনি চকুৰ দৃষ্টি নাচাব। এইবোৰ বস্তু আমি, কিছুমান বস্তু আমি হালাল হাৰাম বস্তু চিনি খাব লাগিব। তাৰপিছতহে আমাৰ ইবাদত বন্দেগী আল্লাহ তাবাৰাকা তাআলাই আমাৰ কবুল কৰিব। যিয়ে নহওক, আমি ইবাদত কৰাৰ আগমুহূৰ্তত সৰ্বপ্ৰথমে আমি দিলটো পৰিষ্কাৰ কৰিব লাগিব, হালাল ৰুজি খাব লাগিব, আৰু চকুৰ দৃষ্টিৰ পৰা আমি, কুদৃষ্টিৰ পৰা আমি হেফাজত কৰি আমি চলিব লাগিব। ইনশাআল্লাহ আল্লাহ তাবাৰাকা তাআলাই আমাৰ ইবাদত, আমাৰ ৰুহানী শক্তি আল্লাহ তাবাৰাকা তাআলাই বহুত উচ্চ স্থানত আল্লাহ তাবাৰাকা তাআলাই দান কৰিব। যিয়ে নহওক, সমূহ মা ভনী ভাইসকলক মই আপোনালোকক জনাব বিচাৰিছোঁ, এই চেনেলৰ জৰিয়তে যাতে আল্লাহ তাবাৰাকা তাআলাৰ ইবাদত কৰাৰ আগমুহূৰ্তত যাতে অন্তৰখন পৰিষ্কাৰ কৰি লওঁ। আমি আজি নামাজ পঢ়িছোঁ, আমি গিবত কৰি আছোঁ, নামাজ পঢ়িছোঁ, আমি বেলেগৰ চুগলিখোৰ কৰি আছোঁ, নামাজ পঢ়িছোঁ, হাৰাম খাই আছোঁ, নামাজ পঢ়িছোঁ, জেনা কৰি আছোঁ, নামাজ পঢ়ি আছোঁ, মদ খাই আছোঁ, নামাজ পঢ়ি আছোঁ, জুৱা খেলি আছোঁ, ইছলামত যিবিলাক হাৰাম কাৰ্য, হাৰাম কৰ্ম, সেইবিলাক আমি কৰি আছোঁ। কিন্তু এনেকৈ হাজাৰ নামাজ পঢ়িলে আপোনাৰ নামাজ আল্লাহ তাবাৰাকা তাআলাৰ বাৰগাহত কেতিয়াও কবুল নহয়। যিমান নেক কাম কৰিলেও আল্লাহ তাবাৰাকা তাআলাৰ ওচৰত কবুল নহয়। এই গতিকে আমি সকলোৱে সৎ পথত আহি আল্লাহ তাবাৰাকা তাআলাৰ ওচৰীয়া হ'বৰ কাৰণে চেষ্টা কৰক। আল্লাহ তাবাৰাকা তাআলাৰ ওচৰীয়া হ'লে আল্লাহ তাআলাই আপোনাৰ ৰহমতৰ নিগাহেৰে আমাক চাব। যেতিয়া আল্লাহ তাআলাৰ ৰহমতৰ নিগাহেৰে আমাৰ চাব, আমাক কোনো বস্তু এটেক কৰিব নোৱাৰে, কোনো বিপদ আপদ আমাৰ নাহিব, কোনো মুচিবত আমাৰ ওপৰত নাহিব। আমাক আল্লাহ তাআলাই ৰুজি ৰোজগাৰত আল্লাহ বৰকত দান কৰিব, বালা মুচিবতৰ পৰা হেফাজত কৰিব, বিমাৰ আজাৰৰ পৰা আল্লাহ তাআলাই শিফা দান কৰিব। আমাৰ তেতিয়া সকলো ধৰণৰ মন শান্তি, দেহাৰ শান্তি। এই গতিকে মনটো আপুনি শান্তি কৰিব বিচাৰক, মনটো ঠিক কৰিবৰ কাৰণে বিচাৰক। কিন্তু মনটো যদি আপোনাৰ বেয়া হৈ থাকে, আপোনাৰ দেহাটো মৰি যায়। এইবিলাক আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিছে ফৰমায়, তোমালোকৰ শৰীৰত এটুকুৰা মাংস আছে, সেই মাংস টুকুৰা যদি পবিত্ৰ, তুমি পবিত্ৰ। সাহাবায়ে আৰজ কৰে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সেই মাংস টুকুৰা কি বুলি ক'লে? কয় যে ওয়াহিল কলব, সেই বস্তুটো হৈছে দিল। দিল যদি পৰিষ্কাৰ, আপুনি পৰিষ্কাৰ, আৰু দিল যদি বেয়া, দিল যদি মুৰ্দা, দিল যদি আপোনাৰ বেয়া, আপুনি মানুহজনে বেয়া, দিল যদি মুৰ্দা, আপুনি মুৰ্দা। সেই গোটেই দিলটো পৰিষ্কাৰ কৰিব লাগিলে কি কৰিব না? আল্লাহৰ জিকিৰ বেছি বেছি কৰিব লাগিব। এই দিলটো পৰিষ্কাৰ কৰি চলিলেহে আল্লাহ তাবাৰাকা তাআলাৰ নিগাহে ৰহমতৰ আপোনাৰ স্থান পাব। যিয়ে নহওক, দিলটো পৰিষ্কাৰ কৰি ইবাদত বন্দেগী কৰক। ইনশাআল্লাহ আল্লাহ তাবাৰাকা তাআলা অন্তৰখন পৰিষ্কাৰ কৰি ইবাদত বন্দেগী কৰক। নিশ্চয় আল্লাহ তাবাৰাকা তাআলা আমাৰ প্ৰত্যেকটো ইবাদত বন্দেগী বাৰগাহে ৰব্বুল আলামিনৰ ওচৰত কবুল কৰিব। কিন্তু আল্লাহ তাবাৰাকা তাআলাৰ ওচৰত আমি দোৱা কৰোঁ যাতে নামাজ পঢ়াৰ আগতে ইমান আমল মজবুত কৰিব লাগিব। ইমানটো মজবুত কৰিহে নামাজ পঢ়িব দিছে, অন্তৰখন পৰিষ্কাৰ কৰিহে নামাজ পঢ়িব দিছে। কিন্তু এনেকৈ আমি নামাজ পঢ়িলে নামাজ কবুল নহ'ব। যিয়ে নহওক, আল্লাহ তাবাৰাকা তাআলাৰ ওচৰত আমি দোৱা কৰোঁ, শুনাতকৈ বেছি বেছি আমল কৰা আল্লাহ তাআলাই আমাক সকলোকে তৌফিক দান কৰক। আমাক সকলোসমূহ ইছলাম দৰদী মা ভনী ভাইসকলক আমাৰ দুৰুদ শৰীফ বেছি বেছি পঢ়াৰ শক্তি দান কৰক, আৰু বেছি বেছি যাতে আল্লাহৰ জিকিৰ আমি কৰিব পাৰোঁ। আল্লাহৰ জিকিৰ কৰিলে কলবটো পৰিষ্কাৰ হয়, আল্লাহৰ জিকিৰ কৰিলে আল্লাহ তাআলা আমাৰ কলবত স্থান পায়। তেতিয়া আল্লাহ তাআলাৰ শক্তি, এটা ৰুহানী শক্তি আমাৰ আহি যায়। এই ৰুহানী শক্তিটো ল'বৰ কাৰণে সকলোৱে চেষ্টা কৰক। ইনশাআল্লাহ আল্লাহ তাআলা যেতিয়া আমি হ'ম, তেতিয়া আল্লাহ তাআলা আমাৰ হৈ যাব, তেতিয়া আমাৰ কোনো টেনশ্যন নহ'ব। যিয়ে নহওক, আল্লাহ তাবাৰাকা তাআলাৰ ওচৰত আমি দোৱা কৰোঁ, সমূহ ইছলাম দৰদী মা ভনীসকলক সকলোকে যাতে ৫ ওয়াক্ত নামাজ দায়েম কায়েম ৰাখাৰ আল্লাহ তাআলাই শক্তি দান কৰক। সকলোকে যাতে দুৰুদ শৰীফ বেছি বেছি পঢ়াৰ তৌফিক দান কৰক, বেছি বেছি জিকিৰ কৰাৰ তৌফিক দান কৰক, ইমান আমল বজাই ৰাখি আমাক সকলোকে চলাৰ তৌফিক দান কৰক। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। মা ভনী ভাইসকল, আপোনালোকে চাই যদি কিবা ভুল আছে মাফ কৰি দিব, আৰু এই ভিডিঅ'টো আপোনালোকে ইনশাআল্লাহ অন্য মা ভনী ভাইৰ ওচৰলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰ কিছু নচিহত শুনি ইয়াতে আমল কৰে আৰু সওৱাবেৰে দ্বাৰা যাতে হাসিল কৰে। আল্লাহ তাবাৰাকা তাআলাৰ ওচৰত দোৱা কৰে, আল্লাহ তাআলা আমাক সকলোকে শান্তি সম্প্ৰীতি, এক নেক মিল মহব্বত, আমান সালামতি যাতে আল্লাহ তাআলা দান কৰে। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।